जिंदाबाद जिंदाबाद राहुल गांधी जिंदाबाद 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 खड़गे जिंदाबाद 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 कांग्रेस जिंदाबाद 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 बीसीसी जिंदाबाद 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 200 ধরো আজি ঈশ্বর আল্লাহ আর ভগবানের নামত আর ইয়ার গুরুত্বা সন্ত্রাসী রাজ্যসকলত চাকি লৈ পেলাই আজি আমাৰ কপিলাগ্ৰাম লোকসভা ইয়াতে जिंदाबाद 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 ফকিরাগ্রাম ব্লক সাব কমিটি অফিসটি মুকলি করা হল ইতিমধ্যে আগত মই যেনেকা কৈ আছে যে কংগ্রেস যেতিয়া নাকি বিপিএফৰ লগত 15 বছৰ এলায়েন্সত থাকিছিল তেতিয়া কংগ্ৰেছে বড়ো জনগণৰ আন্দোলনৰ স্বাৰ্থত বড়ো জনগণসকলে 50-60 বছৰ আন্দোলন কৰি কিবা এটা পাইছে বুলি তৰুণ গগৈদেৱ ডাঙৰীয়াই বড়ো জাতি তেখেতসকলে যাতে অলপ উন্নতি হয় বুলি বিপিএফক চান্স দিছিল 15 বছৰ কিন্তু এই 15 বছৰত বিপিএফৰ নেতৃত্বত আমাৰ এই বড়োভূমিত না শান্তি ঘূৰি আহিছে না উন্নতি আছে না কিবা খাম খাজ কৰি খোৱা আমাৰ নিবনুৱা অৱস্থাই সমাধান হৈছে গোটেই একোই হোৱা নাই সেই গতিকে আজিৰ তাৰিখত কংগ্ৰেছ বুজ পালে যে আমি কোনো কাৰো হাতত এৰিব নোৱাৰিব সেই গতিকে এতিয়া সবে ৰাইজসকলে য'তে নাযাওক মুছলিম মাইনৰ কথাই কওক বা বড়োসকলৰ কথাই কওক আদিবাসীসকলৰ কথাই কওক সবে কংগ্ৰেছ ঘূৰি আহিছে সকলোৱে দলে বলে যোগদান দিবলৈ আহিছে আজি এই অনুষ্ঠানত বহুত মানুহ আহিছে আমি ৰাইজসকলৰ সমৰ্থন পাইছে আজি মুকলি কৰিবলৈ আমি সক্ষম হৈছে খুব আনন্দ মানে কোকৰাঝাৰ লোক সংস্কৃতি উদ্ধাৰ কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছে আৰু বিভিন্ন ঠাইত ইতিমধ্যে সভা সমিতি পাতি আছে আজিও ফকিৰাগ্ৰামত আহিব কিবা কংগ্ৰেছৰ ওপৰত প্ৰভাৱ পৰিব নেকি আমাৰ ভূপেন্দ্ৰ দেৱ ডাঙৰীয়া যেতিয়া কোকৰাঝাৰত আহি 700 মানুহৰ যোগদান কৰাই পেলাই প্ৰেছ মিটত কৈছিল যে প্ৰমোদ বড়ো ডাঙৰীয়া এটা সময়ত ডিভাইড আসাম 50-50 কৈছিল কিন্তু আজিৰ তাৰিখত ডিভাইড মানি 50-50 ডিভাইড পইচা 50-50 এই কথাটো লৈ ইউপি ফলে মানুহবিলাক ভূপেন্দ্ৰ ডাঙৰীয়াৰ এগেইনষ্টত এফআইআৰ দিয়া হৈছিল আৰু এই এফআইআৰৰ জৰিয়তে ইউপি ফলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰে কৈছে যে কংগ্ৰেছৰ ইয়াৰ স্থিতি নাই কংগ্ৰেছ জিৰ' ইয়াৰ উপৰিও হিমন্ত বিশ্ব শৰ্মা নিজেও কৈছিল যে কংগ্ৰেছ কোনো স্থিতি নাই কোকৰাঝাৰৰ কংগ্ৰেছ জিৰ' কিন্তু একদিন পূৰ্বতে হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ পৰাই তেখেত কৈছে যে কংগ্ৰেছ আজিৰ তাৰিখত ছেকেণ্ড পজিশ্যনত এইটো মোৰ কোৱা কথা নহয় এতিয়া কথাটো শুনক ইউপিপিএল কয় আমিতো কাৰো লগত কোনো যুঁজ নহয় আমি অকলশৰীয়াকৈ 7 লাখ 8 লাখ পাই জিকি যাম তাৰপিছত হাগ্ৰামা ডাঙৰীয়া ক'ব ওদালগুৰিত মই 1 নম্বৰ কোকৰাঝাৰত মই 1 নম্বৰ আপুনি 2014 পৰা হাগ্ৰামা ডাঙৰে 1 নম্বৰ হৈ আহিছে 2019 লৈকে 1 নম্বৰ হৈছে তিনিবাৰৰ কাৰণে আজি 1 নম্বৰ কিন্তু বাৰে বাৰে নৱখৰচৰণে দিল্লীত বহিছে পাৰ্লিয়ামেণ্টত সেইবিলাক কথা একে ধেমালি কথাটো শুনক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইউপিপিএলক ফুটুল নিচিনাহে নাচাবা দিছে হাগ্ৰামাক ফুটুল নিচিনাহে নাচাবা দিছে কোনো হাগ্ৰামা নাজিকি ইয়াত কোনো ইউপিপিএল নাজিকি ইয়াত এঠাই বিকল্প কংগ্ৰেছ গৰ্জন মছাহাৰী এবাৰ জয়লাভ কৰিব কাঠাং কথা কৈছে কাটা হাতৰ কাম নাই নাঙলৰ দাম নাই এই একদম ওপেন মঞ্চত গাই ঘূৰি আছে এই ক্ষেত্ৰত আপনি কি কব নাঙলৰ দাম নাই काटा हाथ और काम नहीं अरे बाबा काटा हाथ का दाम नहीं होगा तो किसका दाम होगा हेमंत विश्व शर्मा तुम हाथ को विश्वास नहीं करेगा हाथ ने उनको होम मिनिस्टर भी बनाया आसाम में हाथ ने उनको अभी आसाम का मुख्यमंत्री भी बनाया है वो जो सीखा जो मिला हाथ से ही मिला है ऐसा बात बोलेगा मिसलिया मामार कथा की नकोआ ही मानु তেখেতসকলে ভাবি আছে চিৰকালৰ কাৰণে সেই মুখ্যমন্ত্ৰী হৈ থাকিব চিৰকালৰ কাৰণে বিজেপি পক্ষত থাকিব সি ভাবিছে যেতিয়া নাকি বিজেপি পাৱাৰৰ পৰা আঁতৰি যায় যেতিয়া নাকি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ পৰা আঁতৰি যায় সেই পিছত যে কি হ'ব এইটো বুজাই নাই তেখেত ল'ৰা ছোৱালী আছে তেখেতৰ ভৱিষ্যত কি হ'ব হিমন্ত বিশ্ব শৰ্মা নিজৰ ভৱিষ্যত কৰিব ঘৰত বহিব পাৰিব ভালকৈ ঘুমাব পাৰিব না জেলত থাকিব সেইবিলাক কথা আগত ভাবক তাৰপিছত বাকী কথাবোৰ খবৰ দিয়ক ৰাইজলৈ আজি কিবা মেছেজ দিব ৰাইজক এইটোৱে মেছেজ ৰাইজে একেবাৰে নিৰাশা নহ'ব
ৰাইজে একেবাৰে মিছা প্ৰতিশ্ৰুতি মিছলীয়া প্ৰতিশ্ৰুতি ইউ পি পি এলৰ প্ৰতি ধ্যান নিদিব নাঙল হাজাৰবাৰ ক'ব আমি 1 নম্বৰ আগ্ৰামা হাজাৰবাৰ ক'ব আমি 1 নম্বৰৰ বাদে একোই নহয় এইবোৰ কথাৰ একেবাৰে ধ্যান নিদিবি সাধাৰণ হিচাপ আছে বড়োৰ ভোট কংগ্ৰেছ 2 লাখৰ বেছি পাব মাইনৰিটি মুছলিম কংগ্ৰেছে 2 লাখৰ বেছি পাব আদিবাসীৰ পৰা আমি 50 পৰা 60,000 পাব বেংগলী ভোট আমি 20,000 পৰা 25,000 পাব ৰাজবংশী ভোট আমি 15,000 পৰা 30,000 পাব কোনে জিকে সিম্পল হিচাপ এই গতিকে ৰাইজসকল 7 তাৰিখ মে 7 তাৰিখত আপুনি দলে বলে আল্লাহ ঈশ্বৰ ভগৱানৰ নাম লৈ এঠাই ছবিত ভোট দিয়া এইটো হ'ল হাতৰ ছবিত হাড়ের বিনা কোনো কাম নাই পৃথিৱীত হাতে হাত হাড়ে ভাৰতখনক আৰু যোদ্ধা আনিব থেংক ইউ মুখত যি কথাবোৰ ওলাই সেইটো একেবাৰে হবা নহয় মিয়াবিলাক বোলে কোনোবা জনগোষ্ঠীক বোলে কৰোণা নিচিনা ধ্বংস কৰিব মোক মিয়াৰ ভোট নালাগে একেবাৰে সেই কথাবোৰ পাৰ্লিয়ামেণ্টাৰী কথা নহয় তেখেত ডাঙৰীয়া যিদিনা চিফ মিনিষ্টাৰক শপত গ্ৰহণ লৈছে তেতিয়াই কৈছে জাতি নিৰ্বিচাৰে ধৰ্ম নিৰ্বিচাৰে ভাই বন্ধু সকলৰ কাৰণে সংবিধানে আকাৰে আকাৰে পালন কৰি মই ৰাইজৰ কাম কৰি যাম বুলি কৈছে না কোৱা নাই তেনেহ'লে সেইবোৰ কেনেকুৱা কথা ক'ব পাৰে সেই গতিকে ৰাইজসকল হিমন্ত ডাঙৰীয়া কয় আপুনি য'তে নাদিয়ক ভোটটো নাঙলে নাদিয়ক বা ট্ৰেক্টৰে দিয়ক বা হাতেৰ ছবি দিয়ক কিন্তু আমিহে জিকি যাম ইয়াৰ প্ৰধান মানুহসকলে খুব ভয় সঁচাকৈ ঠিক নাই মানুহটা পুলিচ প্ৰশাসন হাবি যাবি হাতত বজাই লৈ আছে নাকি মেচিন তাই কিবা কিবি কৰিছে নাকি এই গতিকে সিয়ে জিকিব সেইটোৱেই না আপোনাৰ ভয় শুনক বাৰে বাৰে আকৌ কৈছে এই ওপৰৱালা যেতিয়ালৈকে টোপনি দিয়া নাই আপোনাৰ আশা আকাংক্ষা সদায় এক্টিভ থাকিব দেই